নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ অসুস্থ গৰিমা শইকীয়া গাৰ্গ। কাহিলীপাৰা বাসগৃহত চলিছে তেওঁৰ চিকিৎসা। দেওবাৰে হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। গৰিমা গাৰ্গৰ চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে উপস্থিত ডক্টৰ হিতেশ্বৰ বৰুৱা। কাহিলীপাৰাত উপস্থিত জুবিন গাৰ্গৰ বাসগৃহত ডক্টৰ হিতেশ বৰুৱা। জুবিন গাৰ্গৰ অনুৰাগীও আজিও ভিৰ কৰিছে কাহিলীপাৰাৰ চিনাৰ্জি এপাৰ্টমেণ্টত। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন গাৰ্গৰ বাবে কোনো ধৰণৰ SOPৰ প্ৰয়োজন নাই। জুবিন গাৰ্গৰ বাবে কোনো SOPৰ প্ৰয়োজন নাই। জুবিন গাৰ্গ ৰাইজৰ শিল্পী। SOPৰ সিদ্ধান্ত চৰকাৰে ব্যক্তিগতভাৱে ল'ব নালাগে। প্ৰয়োজন হ'লে ৰাইজৰ লগত আলোচনা কৰক চৰকাৰে। জীৱিত কালত জুবিনক অকলে পাবলৈ কষ্ট কৰিব লগা হৈছিল। গৰিমা বৌৱে অকলে পোৱা নাছিল জুবিন গাৰ্গক। জুবিন গাৰ্গক অকলে পাব বিচাৰিবই। সেই সময়খিনি খোলা ৰাখক জুবিন ক্ষেত্ৰ। কিবা অসুবিধা থাকিলে সুৰক্ষাকৰ্মী নিয়োজিত কৰক। জুবিন ক্ষেত্ৰৰ পৰা আহ্বান শিল্পী মানস ৰবীন। জুবিন গাৰ্গৰ বাবে কোনো SOPৰ প্ৰয়োজন নাই। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 110 কিলোমিটাৰ প্ৰতি গতিবেগত আহি আছে মন্থা। সাৱধান, আহি আছে কাল ঘূৰ্ণী মন্থা। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে আহি আছে মন্থা। 3 ৰাজ্যলৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। তীব্ৰ বেগেৰে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যাত সতৰ্কতা জাৰি। আগন্তুক 24 ঘণ্টাত মুন্থাই ভয়ংকৰ ৰূপ লোৱা আশংকা। পশ্চিমবংগৰ লগতে অসমতো পৰিব মুন্থাৰ প্ৰভাৱ। বংগৰ পৰা তামিলনাডুৰ উপকূলীয় অঞ্চলত এলাৰ্ট জাৰি। বংগোপসাগৰত পৰা হেঁচাৰ ফলত উৎপত্তি এই কাল ঘূৰ্ণী মুন্থা। সাৱধান, আহি আছে কাল ঘূৰ্ণী মুন্থা। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন ক্ষেত্ৰত হাহাকাৰ। সোণাপুৰ জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। গৰমৰ প্ৰকোপত ঢলি পৰিছে অনুৰাগী। দেওবাৰৰ দিনটোত প্ৰচণ্ড ভিৰ জুবিন ক্ষেত্ৰত। জুবিন ক্ষেত্ৰত এতিয়ালৈ উপস্থিত হোৱা নাই চিকিৎসাকৰ্মী। হাজাৰ হাজাৰ অনুৰাগীৰ হাহাকাৰ। অনুৰাগীৰ বাবে নাই কোনো ব্যৱস্থা। জিৰণিৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবে এই পৰিস্থিতি। সোণাপুৰৰ জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। গৰমৰ প্ৰকোপত ঢলি পৰিছে অনুৰাগী। আৰু বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ আছে অপ্ৰতিৰোধ ৰৈ ৰৈ বিনালে। অসমৰ বাহিৰত 32টা স্থানত একেলগে মুকলি হ'ব সপোনৰ ছবি। অসমীয়া চিনেমা সকলো ৰেকৰ্ড ভাঙিব ৰৈ ৰৈ বিনালে। উৰে জীৱন অসমীয়া চিনেমাৰ কথা কোৱা জুবিন গাৰ্গলৈ জনাব শ্ৰদ্ধাঞ্জলি। 31 অক্টোবৰত ছবি ঘৰে আহি আছে জুবিন গাৰ্গ। অসমক বাহিৰেও দেশৰ 32টা স্থানত একেলগে চলিব ছবিখন। অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰি ৰাজস্থানলৈকে আৰু উত্তৰ ভাৰতৰ পৰা গোৱালৈকে একেলগে মুক্তি পাব ছবিখনে। 32টা স্থানত কোন কোন চহৰ নগৰৰ নাম। অসমীয়া চিনেমাৰ সকলো ৰেকৰ্ড ভাঙিব ৰৈ ৰৈ বিনালে। উৰে জীৱন অসমীয়া চিনেমাৰ কথা কোৱা জুবিন গাৰ্গলৈ জনাব শ্ৰদ্ধাঞ্জলি। 31 অক্টোবৰত ছবি ঘৰে আহি আছে জুবিন গাৰ্গ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত শীঘ্ৰেই SIR। কাইলৈ হ'ব তাৰিখ ঘোষণা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ হ'ব ব্যাপক পৰিৱৰ্তন। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ। ৰাজ্যজুৰি শীঘ্ৰে আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া। কাইলৈ SIR সময়সূচী হ'ব ঘোষণা। সময়সূচী ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰে। প্ৰথম পৰ্যায়ত 10ৰ পৰা 15খন ৰাজ্য সামৰি লোৱা হ'ব। 2026ত নিৰ্বাচন হ'ব লগা ৰাজ্যসমূহক লৈ তৎপৰ ECI। অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা, পণ্ডিচেৰীত প্ৰথমেই হ'ব SIR। কাইলৈ বিয়লি 8:15 বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল। সংবাদমেলত আনুষ্ঠানিক ঘোষণা কৰিব গণেশ কুমাৰে।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ হ'ব ব্যাপক পৰিৱৰ্তন। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ আছে। অসমত নিষিদ্ধ হ'ব নেকি বীৰ লাচিত সেনা? মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা। শীঘ্ৰে অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আলফাৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰা হ'ব। ব্যৱসায়ীসকলক অত্যাচাৰ কৰে বীৰ লাচিত সেনাই। ধন দাবী মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰি লাচিত সেনাই। নাম নোলোৱাকৈ বিকাশ অসমৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। লাচিত সেনাৰ এজন কৰ্মকৰ্তাই অসমৰ আই মাতৃক অপমান কৰিছে। সেই ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীক কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছো। সঁচাকৈয়ে এই ব্যক্তিজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। শীঘ্ৰে অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। নাম নোলোৱাকৈ বিকাশ অসমৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে। মৰিলেও মৰি যাম, জনজাতি লৈ যাম। ন' ST ন' ৰেষ্ট। জনজাতিকৰণৰ মৰ্যাদা নিদিলে 26ত প্ৰত্যুত্তৰ দিয়া হ'ব। 2026ত পৰিৱেশ সলনি কৰি পেলোৱা হ'ব। হাতত হেংদাং লৈ ৰাজপথত জনতা। উজনি ৰাজপথত জনতাৰ গৰ্জন। জনজাতিকৰণৰ দাবীৰে জোৰ সমদল। জোৰ লৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে আহোমৰ প্ৰতিবাদ। 26ত চৰকাৰ উৎখাত কৰাৰ হুংকাৰ প্ৰতিবাদকাৰী। চেপনত আটাচুৰ বিশাল প্ৰতিবাদী জোৰ সমদল। মৰিলেও মৰি যাম, জনজাতি লৈ যাম। বন্ধুসকল, আজি তাৰ পাছতো বিগ ব্ৰেকিং নিউজ আছে। অসমত নচলিব আৰু বহু বিবাহ। প্ৰথম পত্নীক বিশ্বাস নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। এগৰাকী পত্নী থকাৰ পিছত পুনৰ বিবাহ কৰোৱাসকলক সাৱধান। অসমত নচলিব আৰু বহু বিবাহ। বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক। বন্ধুসকল, আজি পৰৱৰ্তীটো খবৰ হৈছে বাছৰ ভিতৰৰ পৰা উদ্ধাৰ 19টা মৃতদেহ। এটা ভয়ংকৰ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে দেশ। বাছৰ ভিতৰৰ পৰা উদ্ধাৰ 19টা মৃতদেহ। অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত এই ভয়ংকৰ ঘটনা। মটৰচাইকেলৰ সৈতে খুন্দা মৰাৰ ফলত এক বৃহৎ অগ্নিকাণ্ড। বাছৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে কেইবাজনো লোকে। বাছখনত আছিল 40 জন যাত্ৰী। হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখী আছিল বাছখন। অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আৰক্ষী উপস্থিত ঘটনাস্থলীত। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই দুৰ্ঘটনাক লৈ শোক। মৃতকৰ পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা। চালকজনে বাছৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে। ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে দেশ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।